ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ মেৰুদণ্ডৰ প্ৰথমটো অস্ত্ৰোপচাৰ সফলতাৰে সম্পূৰ্ণ। ফেচবুক যোগে মুখ্যমন্ত্ৰীৰ শুভেচ্ছা। ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ চিকিৎসা মহাবিদ্যালয়খনত প্ৰথমবাৰৰ বাবে মেৰুদণ্ডৰ প্ৰথমটো অস্ত্ৰোপচাৰ সফলতাৰে সম্পূৰ্ণ কৰা হয়। চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ অংকুমণি শইকীয়াই বিগত 7 মাৰ্চৰ দিনা মহাবিদ্যালয়খনৰ চিকিৎসা মহাবিদ্যালয় শাখাৰ এটি দলে মেৰুদণ্ডৰ সেই অস্ত্ৰোপচাৰ কৰে বুলি সদৰি কৰিছে। উল্লেখযোগ্য যে দেওবাৰে দিনৰ 2 বজাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যম যোগে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ অভিনন্দন জ্ঞাপন কৰাৰ সমান্তৰালকৈ অস্ত্ৰোপচাৰ সফলতাৰে সম্পূৰ্ণ কৰাৰ কৃতিত্বৰ আঁৰৰ প্ৰতিগৰাকীলৈ চিকিৎসা কৰ্মীক আন্তৰিক শলাগ জনায়।